অৰুণোদয় পাইছেনে বোলে পোৱা নাই। এই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপনি অৰুণোদয় 3.0 যেটো আঁচনি আছে এই আঁচনিখন যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে তেনেহলে কিন্তু আপোনালোকে সেপ্টেম্বৰ মাহৰ 17 তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। তো এই পইচাটো বহুত মানে কিন্তু ভিডিও বনাই আছে যে আপোনালোকে 1500 কোটি টকা লাভ কৰিব। সেপ্টেম্বৰ মাহত আপোনালোকে 1500 টকা লাভ নকৰিব। আপোনালোকে কিন্তু জানুৱাৰী মাহৰ পৰাহে আপোনালোকে অৰুণোদয় আঁচনি যেটো পইচা দি আছে 1250 টকা সেই 50 টকাৰ লগত কিন্তু গ্যাস সিলিন্ডাৰ যদি আপোনালোকে ক্ৰয় কৰে তেহে আপোনালোকে মানে 250 টকা আৰু লাভ কৰিব। টোটাল আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব পাৰিব। এই আপোনালোকে জানুৱাৰীৰ পৰাহে এই পইচাটো লাভ কৰিব। তো যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেই সকল মানুহৰ কাৰণে ভাল খবৰ। আৰু যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই তো শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে নতুন কৰি মানে যেটো লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰি আছে তেনে তেও আপোনালোকে নতুন লিষ্টখন চাব পাৰিব। আপোনালোকৰ যেটো কেন্দ্ৰ যেটো কমিটি আছে এই কমিটিৰ লগত আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকে নতুন লিষ্টখন আপোনালোকে চাব পাৰিব। বা আপোনালোকৰ যেটো ভোট কেন্দ্ৰ যেটো বিএলও আছে এই বিএলওৰ লগত কিন্তু যোগাযোগ কৰিলে আপোনালোকে নতুন তালিকাখন চাব পাৰিব। যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে তেনেহলে আপোনালোকে নতুন কৰি আপোনালোকে অৰুণোদয় আঁচনিৰ যেটো ফৰ্ম আছে এই ফৰ্মখন কিন্তু আপোনালোকে লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে মানে ফৰ্ম লাভ কৰা নাই সেই সকল মানুহে যদি আপোনালোকে বিচাৰে এই ফৰ্মখন লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনত লিংক দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি চাব পাৰিব। আৰু যিসকল মানুহে নতুন যেটো গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে লাভ কৰিছে তেনেহলে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ফৰ্মখন ফিল আপ কৰাৰ পাছত কিন্তু মানে এলপিজি আইডি খন বিচাৰিছে। এলপিজি আইডি খন আপোনালোকে কেনেকৈ দিব পাৰিব অলৰেডি ভিডিও আপলোড কৰা আছে। আপোনালোকে ভিডিওটো চাই কিনে আপোনালোকে নিজে নিজে এই এলপিজি আইডি খন আপোনালোকে উলিয়াই ল'ব পাৰিব। তো আশা কৰিছো ভিডিওটো আপোনালোকক সকলোৰে ভাল লাগিব। ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শেয়াৰ কৰি দিব যাতে সেই সকলো মানুহে যাতে এই অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰে। তো বহুত মানে কিন্তু খুদি আছিল যে অৰুণোদয় আঁচনিৰ ক্ৰাইটেৰিয়া কি তো আপোনালোকৰ ৰেশন কাৰ্ড থাকিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, আপোনালোকৰ ভোটাৰ কাৰ্ড থাকিব লাগিব, আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক হোৱাটো বাধ্যতামূলক হয় আৰু আপোনালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। এইখিনি যদি আপোনালোকৰ ক্ৰাইটেৰিয়া আছে তেনেহলে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হ'ব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন পোৱা নাই সেই সকল মানুহে কিন্তু নতুন কৰি আপোনালোকে ফৰ্ম লাভ কৰিব। ফৰ্ম আপোনালোকে ফিল আপ কৰি কিনে জমা দিব। জমা দিয়াৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো ইয়ে আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিওটো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিওটো ইমানতে সামৰিছো। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।